হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি মই বনাম অতি কম সময়তে ৰেডি হোৱা সৰু মাছৰ আঞ্জা বিলাহীৰ সৈতে। এয়া মই বিলাহী কেইটামান লৈ লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে ধুই ল'ম। এতিয়া এইখিনি ভালদৰে সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে বাৰু সৰু মাছ খাই ভাল পায় নে নাপায়? মই কিন্তু ডাঙৰ মাছতকৈ সৰু মাছটো বেছি ভাল পাওঁ। এয়া হৈছে মোৰ প্ৰিয় মাছবিধ পুঠি মাছ। এতিয়া এইখিনি মই ভালদৰে তেলত ভাজি ল'ম। ভাজা হৈ গ'ল এইখিনি, এতিয়া উলিয়াই ল'ম মই। এইখিনি ৰেডি কৰি ল'লোঁ মই। এতিয়া কেৰাহী এখন লৈ লৈছোঁ, কেৰাহীখন গৰম হৈ গৈছে। ইয়াত এতিয়া মিঠাতেল দি দিছোঁ, লগতে মই পাঁচফোৰণ আৰু গোটা জিৰাও দি দিলোঁ, লগতে তেজপাত এটা, শুকান জলকীয়া আৰু কেঁচা জলকীয়াও দি দিলোঁ। পিঁয়াজখিনিও একেলগে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া ইয়াত এচামুচ হালধিৰ গুড়িও দি দিলোঁ। বিলাহীখিনিও এতিয়া ইয়াত বহাই দিম। এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মিক্স হৈ গ'ল। এতিয়া ইয়াত এচামুচ নিমখ দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি অলপ টাইম মই ঢাকি থৈ দিম। প্ৰায় 2-3 মিনিটমান মই ঢাকি থৈ দিছিলোঁ। চাওকচোন, বিলাহীখিনি ধুনীয়াকৈ গেলি গৈছে। এতিয়া ইয়াত মই মছলাৰ গুড়িখিনি দি দিম। এয়া মই ধনিয়াৰ গুড়ি দিছোঁ অলপ, লগতে ফিছ মছলা অলপ আৰু জিৰাৰ গুড়ি অকণমানো লগতে দি দিম। এতিয়া এইখিনি অলপ টাইম ভালদৰে ভাজি ল'ম, যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিম। পানী মই একেলগে দি দিলোঁ। এতিয়া এইখিনি মিক্স কৰি অলপ টাইম ঢাকি থৈ দিম। এয়া চাওকচোন, কিমান ধুনীয়াকৈ উতাল আহি আছে। এতিয়া উতালতে মই মাছখিনি একেলগে দি দিম। এতিয়া এইখিনি মিক্স কৰি অলপ টাইম ভালদৰে উতাল আহিব দিম। এতিয়া ইয়াতে অকণমান ধনিয়াৰ পাতো দি দিলোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ম। প্ৰায় হৈয়ে গ'ল মোৰ। এতিয়া এইখিনি মই নমাই দিম। এয়া মোৰ ৰেডি হৈ গ'ল বিলাহীৰ সৈতে সৰু মাছৰ আঞ্জা। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই বাই। আকৌ লগ পাম অন্য এটি ৰেচিপি ভিডিঅ'ৰ সৈতে।